ৰিমোটৰ অসমৰ প্ৰত্যেকগৰাকী জনসাধাৰণলৈ কেইখনমান চৰকাৰী আঁচনিলৈ দিবলৈ ওলাইছো ডাঙৰ খবৰ। আজি হৈছে 23 মে। আজি অসমৰ লাখ লাখ দুখীয়াসকলৰ বাবে কেইখনমান নতুন চৰকাৰী আঁচনিৰ বিষয়ে বিস্তাৰিত এইটো ভিডিঅ'ৰ মাজত জনাই দিম। তো আপোনালোকে যদি নিজৰ নামখন এতিয়ালৈকে চৰকাৰী আঁচনিত অন্তৰ্ভুক্ত কৰিব পৰা নাই তেন্তে অনুগ্ৰহ কৰি ভিডিঅ'টোত ক্লিক কৰিছে যদি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব আৰু মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰি চৰকাৰী আঁচনি কেইখনৰ বিষয়ে বিস্তাৰিত জানি লওক। তো আপোনালোকক প্ৰথমে জনাই আছো PM কিষাণ আঁচনিলৈ এখন গুৰুত্বপূৰ্ণ খবৰ। তো যিসকল মানুহে PM কিষাণ আঁচনিত আবেদন কৰিছিল কিন্তু এতিয়ালৈকে PM কিষাণ আঁচনিত টকা বেংক একাউণ্টত নোসোমায় সেইসকল মানুহৰ কাৰণে এখন বিশেষ আপডেট। তো যিসকল মানুহে PM কিষাণ আঁচনিত আবেদন কৰিছিল কিন্তু এতিয়ালৈকে PM কিষাণ আঁচনিৰ ধন নিজৰ বেংক একাউণ্টত লাভ কৰা নাই সেইসকল মানুহে অতি শীঘ্ৰেই কৰিব লাগিব PM কিষাণৰ eKYC। তো PM কিষাণৰ eKYC চৰকাৰে এতিয়া তিনিটা মাধ্যমত কৰিব দিছে। কোন তিনিটা মাধ্যমত কৰিব লাগিব এতিয়া আপোনালোকক বিস্তাৰিত জনাই আছো। অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব। তো প্ৰথম মাধ্যমটো হ'ল আপোনালোকে PM কিষাণৰ অফিচিয়েল ৱেবছাইটত ভিজিট কৰিব। অফিচিয়েল ৱেবছাইটত ভিজিট কৰি আপোনালোকে PM কিষাণৰ eKYC নিজৰ মোবাইল দি কৰিব পাৰিব। লগতে দ্বিতীয়টো মাধ্যম হ'ল আপোনালোকৰ নিয়াৰেষ্ট CSC চেণ্টাৰত যাব। নিয়াৰেষ্ট যিটো CSC চেণ্টাৰ হয় সেই CSC চেণ্টাৰত গৈ কিন্তু আপোনালোকে PM কিষাণৰ eKYC খন কৰিব লাগিব। লগতে ভাৰত চৰকাৰে কিন্তু PM কিষাণৰ এখন মোবাইল এপ মুকলি কৰিছে। সেই মোবাইল এপখনো কিন্তু ডাউনলোড কৰি eKYC কৰিব পাৰিব। তো আপোনালোকে যদি eKYC কৰাত কোনো অসুবিধা পাইছে নিশ্চয় এইটো ভিডিঅ'ৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব। তো এতিয়া আপোনালোকক দ্বিতীয়টো আঁচনিৰ বিষয়ে বিস্তাৰিত জনাই আছো। তো এতিয়াৰ পৰা ভাৰত চৰকাৰে প্ৰদান কৰিব 2 লাখ টকাৰ চৰকাৰী ঘৰ। তো আঁচনিখনৰ নাম হ'ল প্ৰধানমন্ত্ৰী আৱাস যোজনা আৰবান। তো প্ৰধানমন্ত্ৰী আৱাস যোজনা আৰবানৰ অধীনতেই কিন্তু লাভ কৰিব 2 লাখ টকাৰ চৰকাৰী ঘৰ। যিসকল মানুহে নগৰ অঞ্চলত বসবাস কৰে সেইসকল মানুহে প্ৰধানমন্ত্ৰী আৱাস যোজনা আৰবানৰ অধীনত নিজৰ নামখন অন্তৰ্ভুক্ত কৰি 2 লাখ টকাৰ চৰকাৰী ঘৰ লাভ কৰিব পাৰে। তো আপোনালোকে যদি নগৰ অঞ্চলত বসবাস কৰে তেন্তে এইটো ভিডিঅ'ৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিলে ইয়াৰ নেক্সট ভিডিঅ'ত আপোনালোকক প্ৰধানমন্ত্ৰী আৱাস যোজনা নগৰ অঞ্চলত কেনেকৈ আবেদন কৰিব পাৰিব বিস্তাৰিত জনাই দিম। তো এতিয়া আপোনালোকক দিবলৈ লৈছোঁ আজি তৃতীয়টো খুবেই ডাঙৰ আপডেট। তো যিসকল মানুহৰ বেংক একাউণ্ট আছে সেইসকল মানুহৰ কাৰণে কিন্তু গুৰুত্বপূৰ্ণ এখন আপডেট আমাৰ হাতত আহি পৰিছে। আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে অসম পুলিচৰ ফালৰ পৰা এনেকুৱা এখন আপডেট প্ৰদান কৰিছে। তো কোনো কাৰণত যদি আপোনালোকৰ বেংক একাউণ্টৰ পৰা আপোনালোকৰ ধন কোনো দুষ্ট চক্ৰই কাটি লয় তেন্তে আপোনালোকে 1930ত ফোন কৰিব লাগিব। অসম পুলিচৰ ফালৰ পৰা এই নম্বৰখন মুকলি কৰা হৈছে। আপোনালোকৰ বেংক একাউণ্টৰ পৰা যদি কোনো দুষ্ট চক্ৰই টকা কাটি লয় তেন্তে 1930 নম্বৰটো ছেভ কৰি ৰাখক। লগে লগে 1930 নম্বৰত কল কৰি আপোনালোকে অভিযোগ দিব পাৰিব আৰু আপোনালোকৰ টকাখিনি ঘূৰাই পাব। তো আজি ইমানেই। ভিডিঅ'টো চাই কেনে পালে নিশ্চয় কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব। লগতে মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। তো ধন্যবাদ।